নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে অসমৰ অভয়াৰণ্যসমূহৰ বিষয়ে। কিয়নো আপোনালোকে দেখা পাব যে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত এই অভয়াৰণ্যসমূহক লৈ নানা ধৰণৰ প্ৰশ্ন আহে। সেয়েহে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব। এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক পৰীক্ষাত যথেষ্ট উপকৃত কৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কিমান চনত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন গঠন কৰা হৈছিল? ইয়াত আপোনালোকে অপশ্যন 4টা দেখিবলৈ পাইছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ঘ 2004 চনৰ 19 জুন তাৰিখে। এতিয়া ইয়াৰ লগতে আমি আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। আৰু আপোনালোকে যদি বিচাৰে কলম বহি উলিয়াই পেলাই ইম্পৰ্টেণ্ট নোটসমূহ লিখি যাব পাৰে। আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ গুৱাহাটীৰ পূব প্ৰান্তত অৱস্থিত। এই অভয়াৰণ্যখনত বিপদাপন্ন জীৱ আৰু চৰাই চিৰিকটিৰ বাবে অতি জনাজাত। আহক এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য কিমান চনত গঠন কৰা হৈছিল? আপোনালোকে ইয়াত অপশ্যন দিয়া দেখিছে 4টা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে গ 2004 চনত। এতিয়া লগতে আমি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ অসম দক্ষিণ অংশত অৰ্থাৎ কাছাৰ জিলাত অৱস্থিত। এই অভয়াৰণ্যখনৰ উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চলৰে গঠিত। এই অভয়াৰণ্যখনত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লগতে 300তকৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে বৰাইল বন আৰু উত্তৰ কাছাৰ বনাঞ্চলৰ মিশ্ৰণ। আহক এতিয়া আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন কিমান চনত স্থাপন কৰা হৈছিল? ইয়াত আপোনালোকে অপশ্যন 4টা দিয়া দেখিবলৈ পাইছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ 1980 চনত। এতিয়া বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে জানো আহক। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত। ইয়াত বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীৰ লগতে কিছুমান পৰিভ্ৰমী চৰাইও পোৱা যায়। লগতে ইয়াত স্থানীয় চৰাইও যথেষ্টখিনি পোৱা যায়। আপোনালোকে এই অভয়াৰণ্যসমূহ কোন জিলাত অৱস্থিত সেইসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব, কিয়নো এই অভয়াৰণ্যসমূহ কোন জিলাত অৱস্থিত হয় এনেকুৱা ধৰণৰ প্ৰশ্ন অহা আমি দেখিবলৈ পাওঁ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়ো আহক। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিমান চনত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন গঠন কৰা হৈছিল? আপোনালোকে অপশ্যন 4টা দেখা পাইছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ 1995 চনত। এতিয়া বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ অসম ৰাজ্যত অৱস্থিত এক সুৰক্ষিত এলেকা। এই বন্যপ্ৰাণী অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। এই অভয়াৰণ্যখনক 1974 চনত সংৰক্ষিত অৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। আপোনালোকে এইটো মনত ৰাখি থ'ব, বুঢ়া চাপৰি কেতিয়া সংৰক্ষিত অৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পাছতহে ইয়াক 1995 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। আহক ইয়াৰ পাছৰ প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিমান চনত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখনক অসম চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰিছিল? আপোনালোকে অপশ্যন 4টা দেখিবলৈ পাইছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ 1994 চনৰ 14 জুলাই। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য হৈছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আৰু ভাৰতৰ অসমৰ ধুবুৰী জিলাৰ কিছুমান সংলগ্ন অঞ্চলত পৰা এক বন্যপ্ৰাণী অভয়াৰণ্য। ই সোণালী বান্দৰৰ বাবে বিখ্যাত আৰু ভাৰতৰ সোণালী বান্দৰৰ বাবে দ্বিতীয় সুৰক্ষিত বাসস্থান। চক্ৰশিলাক প্ৰথমবাৰৰ বাবে 1966 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু পাছত 1994 চনত 14 জুলাইত অসম চৰকাৰে ইয়াক অভয়াৰণ্য মৰ্যাদা দিছিল। আহক এতিয়া আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিমান চনত দীপৰ বিলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? আপোনালোকে ইয়াত 4টা অপশ্যন দেখিছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ 1989 চনত। লগতে আমি দীপৰ বিল সম্পৰ্কে কিছু কথা জানি লওঁ আহক। দীপৰ বিল গুৱাহাটী চহৰৰ দক্ষিণ পশ্চিমে কামৰূপ মেট্ৰপলিটান জিলাত অৱস্থিত। ই এটা হৈছে মিঠা পানীৰ হ্ৰদ। 2002 চনত হ্ৰদটোক ইয়াৰ জৈৱ আৰু পাৰিপাৰ্শ্বিক গুৰুত্বৰ ওপৰত আধাৰিত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে ৰামচৰ স্থান হিচাপে তালিকাভুক্ত কৰা হৈছে। আপোনালোকে এইটো মনত ৰাখি থ'ব। আহক এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পাছৰ প্ৰশ্নটো হৈছে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? আপোনালোকে 4টা অপশ্যন দেখিবলৈ পাইছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ কাৰ্বি আংলং।
আহক এতিয়া আমি গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য হৈছে ভাৰতৰ অসমত কাৰ্বি আংলং জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অসমৰ আটাইতকৈ পুৰণি অভয়াৰণ্য। গৰমপানী অভয়াৰণ্যখনক 1952 চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। আহক এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিমান চনত হুলুং পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আপোনালোকে অপশ্যন দিয়া দেখিছে 4টা। এই অপশ্যন 4টাৰ ভিতৰত উত্তৰটো হৈছে গ 1997 চনত। হুলুং পাৰ গিবন অভয়াৰণ্য, যাক পূৰ্বতে গিবন বন্যপ্ৰাণী অভয়াৰণ্য বা হুলুং পাৰ সংৰক্ষিত বনাঞ্চল বুলি জনা গৈছিল। ই ভাৰতৰ অসমৰ যোৰহাটত অৱস্থিত চিৰসেউজ বনাঞ্চল। 1997 চনত অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল আৰু পুনৰ নামাকৰণ কৰা হৈছিল। আহক এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন কিমান চনত গঠন কৰা হৈছিল। আপোনালোকে দেখিছে অপশ্যন 4টা আছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক 1972 চনত। এতিয়া আমি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে নগাঁও জিলাত অৱস্থিত। ই লাওখোৱা বুঢ়াচাপৰি পৰিৱেশ প্ৰণালীৰ এটা অংশ। অভয়াৰণ্যখনত ভাৰতীয় গড় আৰু এছিয়া পানী ম'হৰ বাবে এক আদৰ্শ বাসস্থান। আহক এতিয়া আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত। আপোনালোকে অপশ্যন 4টা দিয়া দেখিবলৈ পাইছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ কাৰ্বি আংলং। এতিয়া আমি নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এক সুৰক্ষিত এলেকা। 2000 চনৰ 27 জুলাইত অঞ্চলটোক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। আহক এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিমান চনত পানীদিহিঙক পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আপোনালোকে দেখিছে অপশ্যন 4টা আছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1996 চন। খ নম্বৰ অপশ্যনটো শুদ্ধ। এতিয়া আমি পানীদিহিং পক্ষী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। পানীদিহিং পক্ষী অভয়াৰণ্য হৈছে অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন পক্ষী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত অৱস্থিত। এই সুৰক্ষিত অঞ্চলটোক 1996 চনত আগষ্ট মাহত অসম চৰকাৰে পক্ষী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। আহক এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পাছৰ প্ৰশ্নটো হৈছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখনক কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ 1887 চনত। এতিয়া আমি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে কিছু কথা জানি লওঁ আহক। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ মৰিগাঁও জিলাত অৱস্থিত। ইয়াত এই অভয়াৰণ্যখনত অসমৰ সৰ্ববৃহৎ ভাৰতীয় গড়ৰ জনসংখ্যা আছে। এই অভয়াৰণ্যখনত ভাৰতীয় গড়ৰ উপৰি বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীৰ লগতে দেশী বিদেশী বহুতো পক্ষীৰ আগমন হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনক কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। অপশ্যন 4টা দিয়া দেখা পাইছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ 1998 চনত। এতিয়া আমি সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে ভাৰতৰ অসম ৰাজ্যৰ শোণিতপুৰ জিলাত অৱস্থিত এক সুৰক্ষিত এলেকা। 1998 চনত এই অঞ্চলটোক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ভাৰতীয় মেথুন আৰু হাতী এই অভয়াৰণ্যখনৰ মুখ্য আকৰ্ষণ। এই ঠাইখন হৰিণ আৰু আন বহুতো জন্তুৰ বাসস্থান। ইয়াৰ উপৰিও অভয়াৰণ্যখনত দেশী বিদেশী বহুতো পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি যাবলৈ নাপাহৰিব। যদিহে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ অন্য এটা ভিডিঅ' সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ।